হেল্ল' ষ্টুডেণ্টছ, মই মধুমিতা আৰু আজি আমি পঢ়িম ফ্ৰেকশ্যনৰ বিষয়ে, মানে অসমীয়াত আমি যাক কি বুলি কওঁ, ভগ্নাংশ বুলি কওঁ, হয়নে? চ' ভগ্নাংশৰ বিষয়ে পঢ়িম, লগতে ভগ্নাংশৰ প্ৰতিটো ভাগ মানে কি কয়, ফ্ৰেকশ্যনৰ প্ৰত্যেকটো টাইপছৰ বিষয়ে এটা এটাকৈ আমি পঢ়ি যাম, ঠিক আছে? চ' প্ৰথম আমি জানি লওঁ ফ্ৰেকশ্যন কাক কয় বা ভগ্নাংশ বুলিলে কি বুজায়। ভগ্নাংশ বা ফ্ৰেকশ্যন মানে কি হ'ল, a number which can be represented in p by q form where q does not equal 0 is known as fraction. ঠিক আছে, অসমীয়াত যদি আমি ক'বলৈ যাওঁ কি হ'ব, যিবিলাক সংখ্যা p by q আৰ্হিত সজোৱা হয় আৰু য'ত q does not equal 0 হয় তাকে আমি ভগ্নাংশ বুলি কওঁ। ঠিক আছে, মানে কি ক'লো মই, p by q ফৰ্মত সজাব লাগে। ঠিক আছে, p by q ফৰ্মত যদি থাকে আমি তাকে কি বুলি ক'ম, ভগ্নাংশ বা ফ্ৰেকশ্যন বুলি ক'ম। চোৱা, ইয়াতে মই লিখি দিছো এক্সাম্পল কিছুমান, 2 by 3, 4 by 5, 7 by 1, 3 by 2 etc. মানে তলত আমি 1 ৰ পৰা এনি নাম্বাৰ ল'ব পাৰো, কিন্তু 0 হ'ব নোৱাৰিব, সেইটো মনত ৰাখিবা। ঠিক আছে, 0 হ'ব নোৱাৰিব। সো এনেকে যদি আমাৰ ডিভাইডেড বাই থাকে তেনেহলে আমি তাক কি বুলি ক'ম, ভগ্নাংশ বা ফ্ৰেকশ্যন। এতিয়া শুনা, এতিয়া কি কথাটো, এই যে আমি ওপৰৰ তলে লিখিছো, এই ওপৰৰ তলত এইটাৰ নাম আছে। ঠিক আছে, যে 2 by 3 লিখিলো, ঠিক আছে, এই যে 2 by 3 যে লিখিলো আমি, এই 2 ঠিক আছে, ওপৰৰ যেটো নাম্বাৰ থাকে হেতুক আমি কি বুলি ক'ম, নিউমাৰেটৰ বুলি ক'ম, নিউমাৰেটৰ বুলি ক'ম। আৰু তলৰটোক আমি কি বুলি ক'ম, ডিনোমিনেটৰ। কি বুলি ক'ম, ডিনোমিনেটৰ। ওপৰটোক কম নিউমাৰেটৰ, তলৰটোক কম ডিনোমিনেটৰ। অসমীয়াত যদি কওঁ আমি কি হ'ব, অসমীয়াত আমি কি ক'ম, এই ওপৰটো যেটো নিউমাৰেটৰ যেটো হেতুক আমি কি বুলি ক'ম, লব বুলি ক'ম, লব। আৰু তলৰটোক যেটো ডিনোমিনেটৰ বুলি কোৱা হয় হেতুক আমি কি বুলি ক'ম, হৰ। ঠিক আছে, অসমীয়াত কি কয়, হৰ আৰু লব, মনত থাকিব। সো এইকেইটা আসলে আমাৰ ইহতৰ নামবোৰ। ঠিক আছে, এতিয়া আমি কি পঢ়িম, টাইপছৰ বিষয়ে, মানে কি প্ৰকাৰ, আমাৰ যেটো ভগ্নাংশৰ প্ৰকাৰ আছে সেই প্ৰকাৰবোৰ এটা এটাকৈ গুটেখিনি পঢ়ি যাম। ঠিক আছে, ওকে। সো এতিয়া আমি কি পঢ়িম, টাইপছ অফ ফ্ৰেকশ্যন বা ভগ্নাংশৰ কি হয়, প্ৰকাৰ। ঠিক আছে, বহুতখিনি প্ৰকাৰ আছে, আমি এটা এটাকৈ গুটেখিনি পঢ়ি যাম। সো প্ৰথমে হ'ল প্ৰপাৰ ফ্ৰেকশ্যন বা প্ৰকৃত ভগ্নাংশ আমি যাক কওঁ অসমীয়াত। সো ডেফিনিশনটো কি, যে when the numerator of a fraction is less than its denominator. ঠিক আছে, অসমীয়াত কি বুলি কৈছে, যি ভগ্নাংশৰ লব হৰতকৈ সৰু তাকে প্ৰকৃত ভগ্নাংশ বুলি কৈছে। ঠিক আছে, কি সৰু বুলি কৈছে, লব হৰতকৈ সৰু। ঠিক আছে, হৰটো কোনটো, হৰ মানে ডিনোমিনেটৰ যেটো তলত থাকে, সেই নাম্বাৰটোতকে লব মানে কোনটো, লব মানে হৈছে ওপৰৰ নাম্বাৰটো, যেটোকে আমি কি বুলি কওঁ, নিউমাৰেটৰ বুলি কওঁ, হেতুতকৈ কি হয়, সেই হৰতকৈ কি হয়, সৰু হয় লবটো। ঠিক আছে, তো আমি এক্সাম্পল দেখিলে গম পাম যে এক্সাম্পল আমি কি ল'ব পাৰো, আমাক কি কৈছে, লব হৰতকৈ সৰু, তাৰ মানে কি হ'ব, আমাৰ ওপৰৰ যেটো নাম্বাৰ থাকিব, যেনিবা 1 by 2, হয়নে, 1 by 2 লিখিব পাৰা। তাৰ পিছতে ধৰি লোৱা 15 by 30 লিখিলো আমি। ঠিক আছে, তাৰ পিছতে 7 by 8 লিখিলো। তাৰ পিছতে আৰু কি লিখিব পাৰো, 3 by 5 লিখিলো। ইয়াত গোটেইকেইটাতে হৰ বা ডিনোমিনেটৰ যেটো এটো কি হৈছে, ডাঙৰ হৈছে, হয় নে? কি কৈছে, when the numerator of a fraction is less than, কাটকে, ডিনোমিনেটৰতকে। সো ইয়াত ডিনোমিনেটৰ গিটা কি হৈছে, ডাঙৰ হৈছে। কাৰ তুলনাত ডাঙৰ হৈছে, লবৰ তুলনাত বা নিউমাৰেটৰৰ তুলনাত কি হৈছে, ডাঙৰ হৈছে। বুজি পালা কথাটো? সো ইয়াৰ এক্সাম্পল গিটা কি হ'ব, এনে ধৰণৰ হ'ব। ঠিক আছে, তাৰ পিছতে সেকেন্ড যেটো প্ৰকাৰ বা সেকেন্ড যেটো টাইপ, হেতু আমাৰ কি কৈছে, যে ইম্প্ৰপাৰ ফ্ৰেকশ্যন। কি নাম, ইম্প্ৰপাৰ। অসমীয়াত আমি কি বুলি ক'ম, অপ্ৰকৃত ভগ্নাংশ বুলি ক'ম যাক। সো ডেফিনিশনটো কি, যে when the numerator of the fraction is greater than its denominator. এইবাৰ কি ক'লে আমাক, এইবাৰ ক'লে যে আমাক তলৰ যেটো নাম্বাৰ কি কৈছে, ডিনোমিনেটৰটো কি হয়, নিউমাৰেটৰতকে কি হৈ যায়, সৰু হৈ যায়। মানে অসমীয়াত যদি আমি কি ক'বলৈ যাওঁ, যে যি ভগ্নাংশৰ হৰ লবতকৈ সৰু, লবতকৈ হৰটো কি হ'ব, সৰু হৈ যাব, তাকে আমি কি বুলি ক'ম, অপ্ৰকৃত ভগ্নাংশ বা ইম্প্ৰপাৰ ফ্ৰেকশ্যন। এক্সাম্পল যদি আমি লিখো তেতিয়া কি হ'ব, ধৰি লোৱা আমাৰ কি হ'ব, 15 by ধৰি লোৱা 3 হৈ গ'ল, বা আমি লিখিব পাৰো 3 by 1 হৈ গ'ল। ঠিক আছে, বা আমি লিখিব কি পাৰো, 7 by 2 হৈ গ'ল। তাৰ পিছতে আৰু কি লিখিব পাৰো, 5 by 3 হৈ গ'ল। সো এই গোটেই কেইটাতে কি হৈছে দেখিছানে, হৰ
বা আমি কি বুলি ক'ব পাৰো ডিনোমিনেটৰটো কি হৈছে সৰু হৈছে কাৰ তুলনাত ওপৰৰ নাম্বাৰ গিটা মানে লবৰ তুলনাত বা ইংলিছত আমি কি ক'ব পাৰো নিউমেৰেটৰৰ তুলনাত আমাৰ কি হৈছে সৰু হৈছে বুজি পালা সো ইয়াকে আমি কি বুলি কম অপ্ৰকৃত ভগ্নাংক বা ইম্প্ৰপাৰ ফ্ৰেকশন ওকে